তাৰ সকলোকে এয়া ৰাতিপুৱাই নেপালত আমি আজিতো মানে একদম 4:30টাৰ পৰা উঠি আছোঁ, গেটে নুখুলে ভাবি আছোঁ ৰাতিপুৱা অলপ ঘূৰিব যাওঁ। এতিয়া মানে 6টা বাজি গ'ল। ইয়াতে চাব অসমীয়াতে লিখা আছে নেপালতো, এয়া চাওক ইয়াত লিখা আছে, এখন ফাৰ্মাচীখনত লিখা আছে অসমীয়াতে লিখা আছে। আৰু আমি এতিয়া ভাবি আছোঁ অলপমান ঘূৰি লওঁ। ৰাতিপুৱা বোলে অকণমান ঘূৰিবৰ কাৰণে যাওঁ। ইমান আৰু ৰুমৰ ভিতৰত ইয়াতে লিখা আছে পবিত্ৰ শংকৰদেৱ হোটেল আৰু লজ। মানে ইয়াতে অসমীয়া, মানে ইয়াতে অসমৰ মানুহ বহুতে আহে আৰু অসমৰ মানুহৰ কাৰণে মানে এইখিনি জেগাটো বেছি চলি আছে। আৰু মেডিকেলখনত অসমৰ মানুহে বহুত ভৰ্তি। তাৰপিছত অসমীয়া কথা, ইফালে অসমীয়া কথা অসমৰ মানুহ মানে বহুত আছে। আৰু আপোনালোকে কেতিয়াবা আহিব লাগিলে ভয় কৰিব লগা কোনো দৰকাৰেই নাই, অসমীয়া মানুহ বহুত। খালি মানে কি শিলিগুৰিখিনিত মানে অকণমান ভয় আছে, আৰু তাত বহুত ধৰণৰ মানুহ থাকে। বাকী এইখিনিত মানে কোনো ভয় নাই, আপুনি ধুনীয়াকৈ আহি কিনে খাব পাৰে, ল'ব পাৰে, মানে ধুনীয়া আৰু মানে বেলেগ জেগাত অহা নাই।